থাম্বনেলখন দেখি সকলোৱে গম পাইছে যে সিটেট 2023 ৰ কোৱেশ্চন পেপাৰখন আমি আলোচনা কৰিব লৈছো সো পেডাগজি সেকশনটো দুইখন পেপাৰৰ কাৰণে উপযোগী হৈ যাব ঠিক আছে সো সিডিপি পাৰ্টৰ কাৰণে আৰু দুইখন পেপাৰৰ শিক্ষাৰ্থীয়ে বা হবলগী শিক্ষক-শিক্ষয়িত্ৰীসকলে চাব পাৰিব সো আজি আমি চাম মই আগৰ কাৰণে পঢ়ুৱা জিটিপিজিডি কাৰণে পঢ়ুৱা পেডাগজিৰ পৰা কিমান কমন পৰে আপোনালোকে নিজে চাই থাকক ক্লাছটো গম পাই যাব তেতিয়া ঠিক আছে আৰু আমাৰ কোৰ্সটো এতিয়ালৈকে যি সকলে লোৱা নাই লৈ লওক কাৰণ এতিয়া অফাৰ প্ৰাইস চলি আছে কাৰণ পৰীক্ষা আপোনালোকে ভাবি আছে যে 8-9 তাৰিখ মাৰ্চত যেতিয়া আমাৰ নটিফিকেশনটো আহিব সিটেট জুলাই তেতিয়া আমি কোৰ্স বিলাক লম ভিডিও বিলাক চোৱা আৰম্ভ কৰিম বহুত দেৰি হৈ যাব আপোনালোকে আৰম্ভ কৰক আৰু বেছি দিন নাই আৰু সো ফেব্ৰুৱাৰী মাহ গলে আৰু আপোনাৰ 10 দিন মানত আপোনাৰ নটিফিকেশন আহি যাব অনলাইন এপ্লাই কাৰণে ডেট আহি যাব ঠিক আছে সো কম সময় পাব কিন্তু কোৰ্সটো ডাঙৰ আপুনি নাভাইব এই এনেকুৱা এখন পেপাৰ যত নেগেটিভ মাৰ্কিংও নাই ঠিক আছে সেইখন পেপাৰটো পাস কৰিবৰ কাৰণে কিমান মানুহে পৰীক্ষা দিয়ে আৰু কিমান কম মানুহে পাস কৰে আপোনালোকে সকলোৱে জানে ঠিক আছে সো এখন আপোনাৰ একদম মানে সেন্ট্ৰেল লেভেলৰ এক্সাম হয় আপোনালোক সকলোৱে জানে সো এই কাৰণে পঢ়াটো আৰম্ভ কৰক কোৰ্স বিলাক চাওক ডেমো ক্লাছ আপুনি চাওক এতিয়া ইউটিউবত various types of classes available ঠিক আছে সো এডভাৰটাইজ লগাই সকলোৱে স্পন্সৰ কৰি আছে আমাৰ এডটো লক আমাৰ তাত সিটেট কৰক সো আপুনি কৰক মই কবলগীয়া নাই কিন্তু আপুনি সেই তেওঁলোকৰ পৰা 10টা ডেমো ক্লাছ বিচাৰক 10টা ডেমো ক্লাছ চাওক যে আমি চাও বিচাৰো যে আপোনালোকে আমাৰ পিডিএফ কেইটামান দিয়ক ডেমো ক্লাছ কেইটামান দিয়ক ঠিক আছে সো ডেমো ক্লাছ যদি আপুনি চাইহে কোৰ্সটো লবগৈ কাৰণ আপোনাৰ কষ্টৰ পইচা ঠিক আছে ওকে সো সেই কাৰণে আপুনি পাছত কৈ লাভ নাই পাছত আহি মুক কৈ লাভ নাই যে আমুকত লৈছিলো কোৰ্সটো এনে গল পইচা আমুকৰ কোৰ্সটো এনে লৈছিলো পইচা ঠিক আছে আমুকৰ মানে পেড কন্টেন্টতকে আপোনাৰ ফ্ৰী কন্টেন্টে ভাল সো মুক পাছত কৈ লাভ নাই সো সেই কাৰণে কোৰ্সখিনি চাই লৈ পেলা আপোনালোকে জাৰে নলক কোৰ্সখিনি ডেমো চাইহে আপোনালোকে বাই কৰক ঠিক আছে সো সাবচোন এটা 2023 চনৰ কোৱেশ্চন পেপাৰ কেনেকুৱা ধৰণৰ হৈছিল আমাৰ সো প্ৰথম কোৱেশ্চনটো আমি লৈছো চক এই কোৱেশ্চনটো দেখাৰ লগে লগে আপুনি গম পাইছে স্যাৰ আপুনি এটো পঢ়াইছে যে কি হয় আপুনি এটা আমাক পঢ়াইছে সো কেতিয়া পঢ়াইছে সিটেট আমাক জিটিপিজি টেটৰ সময়ত আমাক পঢ়াইছে যে ডিসগ্ৰেসিয়া কি হয় মানে সো এটা বেমাৰৰ নাম ডিসগ্ৰেসিয়া স্পিচ ডিসঅৰ্ডাৰ নেকি নহয় স্যাৰ স্পিচ ডিসঅৰ্ডাৰ নহয় লোকোমোটৰ ডিসঅৰ্ডাৰ নেকি নহয় স্যাৰ এটো নিউৰোলজিক্যাল বেমাৰ হয় ঠিক আছে এটো এটা কি নিউৰোলজিক্যাল বেমাৰ হয় যেটো বেমাৰত শিক্ষাৰ্থী এজনে ষ্টুডেন্ট এজনে আখৰ বিলাক চিনি পাওতে বা লগ লগাওতে লেটাৰ ফৰমেট কৰোতে ঠিক আছে আৰু বা শেপ বিলাক গম পাওতে কি কৰে খেলিমেলি কৰে হয়নে সো আখৰ বিলাকক তোমাৰ চিনি পোৱা খেলিমেলি হয় আৰু তোমাৰ লেটাৰ বিলাক লগ লগাই পেলা সেন্টেন্স মেক কৰা তেওঁলোকৰ দিগদাৰ হয় যাক আমি ডিসগ্ৰেসিয়া বুলি পঢ়িছিলো হয়নে ইয়াৰ আগৰ ক্লাছত আপুনি চাই যাব যে আপুনি যদি বিশ্বাস নকৰে আপুনি চাবগে মোৰ ক্লাছত গৈ পেলা ডিসগ্ৰেসিয়া বিষয় পঢ়া হৈছিল নে স্যাৰ হৈছিল 1 নম্বৰ আহি গল দেন আমাৰ কিমান আহিলে 1 নম্বৰ আহি গল নেক্সট কোৱেশ্চনটো চাব আপুনি the approach to educating ঠিক আছে the approach to educating the approach to educating gifted children which moves them through curriculum at an unusually rapid pace is known as pace মানে speed ঠিক আছে pace মানে speed এই আমাক কয় যে pace maker বুলি কয় যে আমাৰ হাৰ্টত যে লগোৱা থাকে pace maker শুনিছো আমি pace maker হয়নে সো কি কৰে আমাৰ হাৰ্টক ফাংচন কৰি ৰাখিবৰ কাৰণে হেল্প কৰে pace দিয়ে হয়নে pace maker বুলি কয় তাক হয়নে সো কৈছে যে gifted child এটা তাতকৈ বেছি বা তেওঁ যেটো কোৰ্স হয় কোৰ্সত বেছিকে সোমাই যাব কাৰণে বেছি স্পিডত পঢ়িবৰ কাৰণে যেটো জোৰ লগোৱা হয় সেই জোৰটো কি বুলি কোৱা হয় তাক আমি ডিফাৰেন্সিয়েটেড ইনস্ট্ৰাকশন কম নেকি নকও তাক আমি ডিফাৰেন্স নকৰো তাক আমি এনৰিচমেন্ট নকও তাক আমি কি কও আমি তাক এক্সিলাৰেশন বুলি কও তাক আমি এক্সিলাৰেশন বুলি কও বেছিকে জোৰ দিয়া ঠিক আছে সো এক্সিলাৰেট কো যাতে সেই শিশুটো কি কৰে নিজৰ এজতকে ঠিক আছে সো নিজৰ এজতকে বা নিজৰ কেপাসিটিৰ ভিতৰত কি হয় তেওঁলোকে ডাইৰেক্ট বহুতখিনি জপিয়া যাব পাৰে ঠিক আছে তেওঁলোকৰ কাৰণে তোমাৰ এই মানে এটা স্টেপ এটো স্টেপ তেনেকে নগলে হয় তেওঁলোকে ঠিক আছে তেওঁলোকে ডাইৰেক্ট এটো স্টেপৰ পৰা এটো স্টেপ গৈ ডাইৰেক্ট ইহতে ইমানটো স্টেপলৈ জপিয়াব পৰা কেপাসিটি আছে আৰু তেওঁলোকক মাত্ৰ আমি এক্সিলাৰেট কৰিলে কি হয় মানে অলপ পেজ দিলে তেওঁলোক কি হয় এই গিফটেড চাইল্ড বিলাক কৰিব পাৰে ঠিক আছে ওকে সো একো প্ৰবলেম নাই কি যে গিফটেড চাইল্ডৰ কাৰণে কি কৰা হয় এটা মেথড যেটো তোমাৰ পেজ দিয়া হয় তাক কি বুলি কয় এক্সিলাৰেশন বুলি কোৱা হয় ঠিক আছে সো এটো কি হয় এডুকেশনাল প্ৰেক্টিস হয় ওকে এক্সিলাৰেশনটো আমি কি ধৰণে ইউজ কৰিব পাৰো ইট ৰেফাৰ্স কি হয় এডুকেশনাল প্ৰেক্টিস হয় ঠিক আছে তাত আমি কি এটা বা দুটা স্টেপ তেওঁলোকে ইউজ মানে স্কিপ কৰি পেলাই একেবাৰে ওপৰলৈ হায়াৰ গ্ৰেডলৈ যাব পাৰে ঠিক আছে সো তেওঁলোকৰ কি হয় ওপৰত বেস কৰি তেওঁৰ এবিলিটি ওপৰত বেস কৰি পেলাই ঠিক আছে কিন্তু বাকি বিলাকে নোৱাৰিব কাৰণ তেওঁলোক কি হয় অকমান একেলগে যাব লাইনত যাব স্লোকে যাব হয়নে ওকে নেক্সটটো যদি আমি চাও নেক্সটটো কি আছে teachers who are working towards sabo teachers who are working towards inclusive classrooms ঠিক আছে সো যিবোৰ শিক্ষক ইনক্লুসিভ ক্লাসৰুমৰ হৈতে জড়িত সো ধুনিয়াকৈ পঢ়ুৱা হয়নে স্যাৰ হয় কমন আহিছে না আহিছে স্যাৰ ওকে সো ইনক্লুসিভ ক্লাসৰুমৰ কাৰণে মানে শিক্ষক এজনে কি কৰিব লাগে
create curriculum adaptation, ne incorporate diverse perspective, ne examine their own implicit bias. So কোনটো হ'ব ইয়াৰ কাৰণে আনসাৰ হ'ব তোমাৰ কি হ'ব create curriculum adaptation ইয়াৰ কাৰণে কি হৈ যাব আনসাৰ হৈ যাব ঠিক আছে 3 কাৰণে কি হ'ব আনসাৰ 3 কাৰণে কি হ'ব আনসাৰ curriculum sorry ইয়াত তোমাৰ এটা অপচন নাই সো কেবাটা অপচন আছে ঠিক আছে সো কেবাটা অপচন আছে সো ইয়াত অপচন মানে এনেকে নহয় sorry teachers who are working toward inclusive classroom তেওঁলোকে কাৰিকুলাম বিল এডাপ্টেশন কৰিব লাগে to incorporate diverse perspective examine their own implicit bias so কি হ'ব 1 2 3 এর কাৰণে आंसर হ'ব 1 2 3 হলে তোমাৰ কি হ'ব অপচন নাম্বার 2 will be correct for this question ঠিক আছে একো প্ৰবলেম নাই নেক্সট চাব ইয়াক ঠেলিব পৰা নাই নহয় আচ্ছা ড্ৰটো অতৰাই দিলে ওকে নেক্সট চাব 4 to চাও 4 to এবাৰ পঢ়ক আৰু মোক কৰিবলৈ যত্ন কৰ আনসাৰ মানে কোৱেশ্চনটো কৰি পেলাই দিবলৈ যত্ন কৰ while যেতিয়া dash agencies of socialization are predominantly important in infancy dash agencies of socialization also became important in early childhood আমি এজেন্সি মানে কি সোশ্যাল এজেন্সি মানে কি বুঝো সোশ্যাল এজেন্সি মানে আমি কি বুঝো সোশ্যাল এজেন্সি সোশ্যালাইজেশন ঠিক আছে এজেন্সিজ অফ সোশ্যালাইজেশন ঠিক আছে আমি এনেকে লিখো এজেন্সিজ agencies of socialization agencies of socialization তোমার কি পড়িব গম পাও না তোমার নিজর হোম তোমার নিজর ঘরোয়া যেটো এনভায়রনমেন্ট হবো তোমার ফ্যামিলি হৈ গল ঠিক আছে তোমার কি হল ফ্রেন্ড হৈ গল তোমার পিয়ার্স হৈ গল আর পিয়ার্স মানে ফ্রেন্ডস হয় ঠিক আছে পিয়ার্স মানে তোমার কি হয় ফ্রেন্ডস হয় লগত তোমার কি হবো স্কুলস হৈ গল লগত তোমার কি হবো স্কুলস হৈ গল ঠিক আছে রিলিজিয়াস ইনস্টিটিউশন হৈ গল তোমার কি হবো লগতে রিলিজিয়াস ইনস্টিটিউশন RELIGIOUS religious institution ঠিক আছে institution so এইবিলাক তোমাক কি হ'ব socializationৰ এজেন্ট হয় যি তোমাৰ এখন সোসাইটি লগত কেনেকৈ থাকিব লাগে সোসাইটিৰ পৰা আমি কি শিকিব লাগে হয়নে এই গুটেই বিলাক আমাক শিকায় কোনে এইবিলাকে শিকায় ঠিক আছে সো এইবিলাক কি বুলি কয় সোশ্যালাইজেশন এজেন্সি বুলি কোৱা হয় আৰু এই এজেন্সি বিলাক কোন বিলাকে তোমাক কি ইনফেন্সি সময়ত কাম কৰে আৰু চাইল্ডহুডৰ সময়ত কাম কৰে সো প্ৰাইমাৰী হৈ গল তোমাৰ হোম ফ্যামিলি বিলাক হৈ গল আৰু সেকেন্ডাৰী এইবিলাক পৰি যাব হয়নে সো তোমাক কি হ'ব প্ৰথমটো হ'ব কি while primary agencies so primary আমি ইয়াত লিখি দিব লাগিব while primary agencies of socialization are predominantly important in infancy and secondary ইয়াত তুমি কি লোৱা secondary ঠিক আছে ইয়াত তুমি লোৱা secondary agencies of socialization also become important in early childhood complete আৰু এটো মই পঢ়াইছো না স্যাৰ পঢ়াইছে ঠিক আছে এটো পঢ়া হৈছে না পঢ়া হৈছে so next আহিলে according to Vygotsky so কোনটো পইণ্ট আছে Vygotsky মতে social factor influence language development but not cognitive development নহয় তেওঁ কৈছিল ভাষাৰ কথা কৈছিল language development and cognitive development advance নহয় so language development facilitates cognitive development তেওঁ মতে কি আছিল তেওঁ মতে এটা থিওৰি দিছিল কোনে Vygotsky থিওৰি বা মহন্ত স্যাৰ আপুনি যদিও মাৰে লগে লগে গোটেই থিওৰিটো আপোনাৰ ওচৰত আহি যাব তেওঁ কি কৈছিল যে তেওঁ এটা থিওৰি আছিল সোশ্যাল কালচাৰাল থিওৰি নে সো সোশিও কালচাৰাল থিওৰি অফ কগনিটিভ ডেভেলপমেন্টৰ মতে তেওঁ কৈছিল যে শিশু এটা প্ৰথমে তোমাৰ কি হয় ভাষাৰ বিকাশ হয় ঠিক আছে সো ভাষাৰ বিকাশৰ পৰা তেওঁ কি হয় কগনিটিভ মানে মৰেল বা লজিক্যাল ডেভেলপমেন্টৰ কামখিনি আৰম্ভ হয় ঠিক আছে সো এটো কাৰণে কোৱেশ্চন কোনটো হ'ব ল্যাঙ্গুৱেজ ডেভেলপমেন্ট থিওৰি সো তেওঁ আগবঢ়োৱা এটা তেওঁ প্ৰপ'জ কৰা এটা থিওৰি নাম কি তেওঁ প্ৰপ'জ কৰা থিওৰিৰ নাম হ'ল সোশিও কালচাৰাল মানে সোশিও কালচাৰাল থিওৰি সো আপুনি সার্চ কৰিব Vygotsky থিওৰি বুলি পাই যাব ঠিক আছে সো তেওঁ মতে কি Vygotsky মতে কি প্ৰথমে ল্যাঙ্গুৱেজ বিকাশ হ'ব লাগে সো ল্যাঙ্গুৱেজৰ পাছত কি হয় জ্ঞানীয় স্তৰ বিকাশ হ'ব Number 6 ত আপুনি চাব at which level of Lawrence Kohlberg so Kohlbergৰ moral development theory পঢ়াই থোৱা আছে নে আছে পঢ়াই থোৱা আছে সো যি পঢ়া আছে হেতু বিষয় আহিছে নে আহিছে সম্পূৰ্ণ আহিছে ঠিক আছে তো কৈছে যে আপুনি এবাৰ চাই লওক মত আবার কোৱেশ্চন আনসাৰ এই কোৱেশ্চনটো আনসাৰটো আপুনি পঢ়ি লওক তাৰ পৰা মই কম আনসাৰটো হল কৈ পাৰিলে সো কি পালে আপুনি যে কৈছে যে at which level of Lawrence Kohlberg's moral reasoning do children typically believe that people should live up to expectation of the society and behave in good way কোন বয়সৰ লৰা ছোৱালী কি কৈছে বা কোনটো ষ্টেজৰ লৰা ছোৱালী কি কৰে এক্সপেক্টেশন ৰাখে আৰু তেওঁলোকে কি কৰে বিহেভ কৰে কি তোমাৰ গুড ওয়ে ঠিক আছে সো গুড ওয়ে বিহেভ কৰে ওকে সো গুড ওয়ে বিহেভ কৰে তেওঁলোক কোনটো মই বেছিকে নাই কোৱা কিয় বেছিকে নাই কোৱা কাৰণ এখিনি আমাৰ আগতে ক্লাস কৰা বস্তু হয়নে এখিনি আমি আগতে ক্লাস কৰি ৰাখিছো এই কাৰণে বেছিকে নাই কোৱা সকলে গম পাইছে এই কথাটো হয়নে সো তোমাৰ কি হ'ব কনভেনশনাল কি হ'ব ষ্টেজত কি হ'ব কনভেনশনাল ষ্টেজ নাম্বাৰ 3 তোমাৰ কি হয় কোলবাৰ্গৰ আপুনি মৰাল ডেভেলপমেন্ট ষ্টেজটো চাই দিয়ক তেতিয়া এই গুটেই
গোটেই কুৱেশ্যনটো গোটেই থিয়ৰিটো আপোনাৰ ক্লিয়াৰ হ'ব সো মই বেছিকৈ নকওঁ কাৰণ আপোনাৰ থিয়ৰিটো নাই চোৱা হয়নে সো থিয়ৰিটো চাই ল'ব আপোনাৰ কাৰণে সুবিধা হ'ব 7 নম্বৰটো চাব আমাক এটা এজাৰচন দিছে ৰিড কৰিবৰ কাৰণে আৰু এই এজাৰচনটো তোমাৰ কাৰণ এটাও দিছে এই কাৰণে বোলে এই কথাটো কোৱা হৈছে সো দুইটা সঁচা নে মিছা আমাক সুধিছে আৰু যদি আপোনাৰ আৰু লগৰে সুধিছে যে এ সঁচা নে বি সঁচা বা বি এ দুইটাই মিছা তেনেকৈ সুধিছে আমাক প্ৰথমে কৈছে যে interaction with more knowledgeable other পোৱাৰ লগে লগে আপুনি পাই গ'ল যে MKO হয়নে more knowledgeable other MKO আৰু MKO পোৱা মানে আপুনি গম পাই গ'ল যে ZPG কথা কৈছে কি কথা কৈছে ZPG কথা কৈছে হয়নে ঠিক আছে জন প্ৰক্সিমেল ডেভেলপমেন্টৰ কথা কৈছে আমাক হয়নে সো তাৰ মানে তাত আমাৰ কি আছিল তাত আমি পাইছিলো যে তিনটা ষ্টেজ আছিল আমাৰ তিনটা সাৰ্কুল আছিল হয়নে ইয়াৰে এটাৰ ভিতৰত যিখিনি কাম কৰিব পাৰে মানুহজনে নিজে কৰিব পাৰে আৰু বাকি তোমাৰ এই ষ্টেজটো তোমাৰ যিখিনি কাম হ'ব এই মানুহজনক বা লাৰ্নাৰজনক কি হ'ব কোনোবা তেওঁতকে বেছি জনা মানুহ যদি শিকাই দিয়ে মোৰ নলেজেবল দেন আদাৰ্স ঠিক আছে তেওঁ যদি বেছি জনা মানুহ যদি শিকাই দিয়ে তেওঁৰ কাৰণে কি হ'ব ভাল হ'ব আৰু তেওঁ পাৰিব কাম কৰিব হয়নে সো এটা তোমাৰ কি বুলি কয় MKO বুলি কোৱা হয় যি তোমাৰ শিকাই আৰু গোটেই প্ৰসেসটো কি বুলি কোৱা হয় স্কেপফোল্ডিং বুলি কোৱা হয় ঠিক আছে ওকে so more knowledgeable than others such as teachers and peers can provide the necessary support and guidance to help learners develop the understanding and skill কৈছে যে যেতিয়া এজন মানুহে বা এজন লাৰ্নাৰে ভালকে কাম এটা কৰিব নাই পৰা যদি তেওঁ কাৰোবাৰ পৰা গাইডেন্স পায় লাইক তোমাৰ টিচাৰৰ পৰা গাইডেন্স পালে লাইক তোমাৰ পিৰ মানে ফ্ৰেণ্ডৰ পৰা পিৰ মানে কি ফ্ৰেণ্ডৰ পৰা যদি তোমাৰ গাইডেন্স পালে সো তেতিয়া বোলে তেওঁ বেটাৰ আন্ডাৰষ্টেণ্ডিং এটা হৈ যাব হয় কথাটো সঁচা হয়নে সো তেওঁ নজনা কাম যদি কোনোবা ওচৰলৈ যায় তেওঁ শিকাই দিব এটা এটা ভাল কথা আৰু এটা সঁচা কথা তবে ইয়াৰ কাৰণটো কৈছে যে সোশ্যাল ইন্টাৰেকশন হলে বোলে কি হয় তোমাৰ বা সোশ্যাল ইন্টাৰেকশন ইজ এ কম্পোনেন্ট অফ লাৰ্নিং এন্ড ডেভেলপমেন্ট আবা কলে যে সোশ্যাল ইন্টাৰেকশন বোলে সামাজিকভাৱে আমি কাবাৰ কথা পাতিম বা কাবা গাইডেন্স লম হেতে বোলে আমাক কি কৰে লাৰ্নিং আৰু ডেভেলপমেন্টত হেল্প কৰে yes sir দুইটাই হসা আমাৰ এই এজাৰ্টেশন এও হসা আৰু ৰিজনিং আৰু হসা ঠিক আছে সো ইয়াৰ কাৰণে অপচন কি হ'ব 1 2 নহয় এটো তোমাৰ কি হ'ব এটো হয় ঠিক আছে okay so both A and R is true হয় কি হয় তোমাৰ both A and R is correct আৰু তোমাৰ কি হয় R is the correct explanation of A ঠিক আছে তুমি এটো ভালকে চাব লাগিব ঠিক আছে next question লৈ আমি গুছি গৈছো 8 নম্বৰ কি কৈছে what is the main goal of assessment for learning so শিশু সকলৰ যে আমি যে পৰীক্ষা পাতো সেই assessment লোৱানো আৰু কাৰণটো কি বা কিয় কৰিব লাগে বা তাৰ পাৰপাস টো কি aim টো কি goal টো কি to identify a student who is slow learner নহয় তুমি slow learner বুলি ক'ব নোৱাৰা কাকো to evaluate student performance and assign grades নহয় to provide feedback to student that can be used to improve their learning so hey শিশুজনৰ আমি গম পাই যাও যে তেওঁ কোনটো সেক্টৰ নোৱাৰে হয়নে সো পৰীক্ষা দেখিলো যে আমাৰ ম্যাথছ এজনে পালে 80 আসামিজত পালে তোমাৰ 35 বাকি বুয়া তোমাৰ 75 85 90 এনেকা পালে সো আমি গম পাইল যে এই আসামিজটো ডাউন আছে সো আমি আসামিজ কো আমি টিউশন ক্লাস এটা লগাই দিও হয়নে টিউশন ক্লাস এটা লগাই দিও ওকে সো টিউশন দি কি আমি ভাল কৰো সো কিন্তু আমাৰ যেটো স্টাডি পারপাস সো আমি যেটো পঢ়ি আছো সেই সিলেবাস কিন্তু এই শব্দটো আমি ইউজ কৰিব নোৱাৰো হয়নে টিউশন আমি ইউজ কৰিব নোৱাৰো ওকে বিকজ ইউ আৰ টিচাৰ সো আপুনি টিচাৰ হৈ থাকোতে আকৌ ষ্টুডেন্টৰ মানে টিউশনৰ কথা কো পাहिले সো এই ধৰণে পঢ়াও যে তেওঁৰ বেলেগত আকৌ সেকেন্ড টাইম একটা কনসেপ্ট পঢ়িব লগা নহয় ঠিক আছে সো এটো কাৰণে কোনটো আনসাৰ হ'ব 3 টু কাৰেক্ট হ'ব যে ফিডব্যাকটো আমি গম পাম আৰু ষ্টুডেন্টক আমি দিব পাৰিম যে তেওঁ কোনটো সাবজেক্টত উইক আছে at which age can children engage in word play and like jokes and riddles that involve a play on word কৈছে যে কোন বয়সৰ শিশু বিলাকে তোমাৰ এই word play ভাল পায় আৰু তোমাৰ জোক বিলাকত ভাল পায় সো তোমাৰ কি হ'ব 7 ইয়াৰ্ছৰ যিখিনি শিশু হ'ব হয়নে 7 ইয়াৰ্ছৰ শিশু মোক এটা কমেন্টত দিব লাগে যে কোনটো ষ্টেজত পঢ়িব 7 ইয়াৰ্ছৰ চিলড্ৰেন কোনটো ষ্টেজত পঢ়িব মোক কমেন্টত দিব লাগে নেক্সট আইলে সোৱা এইখিনি আমি এতিয়ালৈকে কেটা কইলো 7টা আমি 9টা কইলো এই 9টা কমন কোৱেশ্চন গুটেই কেটা মই হোৱা আছে আপুনি চাই লওক কেৰল গিলিগেন has critic কোলবাৰ্গ থিওৰি ওকে আমি এটো পঢ়িলো কোলবাৰ্গৰ আমি থিওৰি পঢ়িলো স্যাৰ ওকে কোলবাৰ্গৰ থিওৰি কি মৰেল ডেভেলপমেন্ট থিওৰি নৈতিক তোমাৰ কি ডেভেলপমেন্টৰ কথা আছে সো কোৰেল ডেভেলপমেন্ট থিওৰি এটা ক্ৰিটিসিজম আছে সো গিলগিনে কৈছিলে ওকে এই ক্ৰিটিসিজমটো কি সো সোৱা এই কোলবাৰ্গ কি কৈছিলে তোমাৰ মৰেল ডেভেলপমেন্ট থিওৰিটো এক্সপেৰিমেন্ট কৰিছিলে কিছুমান মেল কিছুমান তোমাৰ বয়জ ঠিক আছে বয়জ বা মেল বা বয়জৰ তোমাৰ যিখিনি তোমাৰ অনুভূতি বা তেওঁলোকৰ এক্সপেৰিয়েন্স বা তেওঁলোকৰ তোমাৰ কি থিংকিং বা ইমোশন বিলাকক লৈ পেলাই এটা এক্সপেৰিমেন্ট কৰিছিলে আৰু এই মেলৰ যিখিনি তোমাৰ স্কিল আছে বা মেলৰ তোমাৰ যিখিনি ভবা শক্তি বা তেওঁলোকৰ যি ইমোশনস হয় সেইখিনি ওপৰতে তোমাক কি কৰিলে ক্যালকুলেট কৰি পেলাই সেইখিনি ওপৰতে থিওৰি দিলে যে এনেকুৱা হ'ব পাৰে ঠিক আছে সো এইখিনি ওপৰত দিয়া কাৰণে তোমাৰ কোনো ধৰণৰ ফিমেলৰ লগত তোমাৰ এটো এক্সপেৰিমেন্ট নকৰাৰ কাৰণে ফিমেলৰ পাৰ্সপেক্টিভ গ্ৰহণ নকৰাৰ কাৰণে ফিমেলৰ থিংকিং বা তেওঁলোকৰ
তেওঁলোকৰ যিখিনি ইমোশন এইখিনি নুলোৱাৰ কাৰণে এই থিওৰিটো তোমাৰ ক্ৰিটিসিজমটো কি হ'ল এই বোলে এটা জেন্ডাৰ বায়াস থিওৰি মানে কি তোমাৰ এটা জেন্ডাৰ কি কৈছে নেগলেক্ট কৰা বুলি ধৰি লোৱা হৈছে আৰু কৈছে যে গিলগিনৰ মতে কোনটো ইয়াত তোমাৰ ক্ৰিটিসিজম হয় এইটো হ'ব কিনা ফ্ৰম এ ফেমিনিন পাৰ্সপেক্টিভ হয় নে সো ফেমিনিষ্ট পাৰ্সপেক্টিভৰ পৰা এইটো এটা কি হয় ক্ৰিটিসিজম হয় কাৰ থিওৰি তোমাৰ কোলবাৰ্গৰ থিওৰিটো এটা কি হয় ক্ৰিটিসিজম হয় পঢ়াইছিল নে স্যাৰ পঢ়াই থোৱা আছে চাই আহক One of the main characteristics of pre-personal thought according to Jean Piaget. Sir, Jean Piaget পঢ়ালে নে পঢ়ালো which refer to the tendency to focus on one aspect. তোমাৰ কি বুলি কৈছে ইয়াত কৈছে যে তোমাৰ কৈছে যে কোনটো টাৰ্মৰ মতে ঠিক আছে জিন পিয়াজে এটা টাৰ্ম দিছিলে সো টাৰ্মটো কোনটো হয় কোনটো টাৰ্মৰ মতে যে শিশু এটাই কি কৰে যে কোনো টাৰ্ম মতে শিশু এটাই সেন্ট্রিজম হয় তোমাৰ কি হয় তোমাৰ কি সেন্ট্রেশন হয় কি হয় সেন্ট্রেশন মানে কি গম পোৱা না সেন্ট্রেশন মানে হল ওয়ান ফোকাস মানে তেও যদি বহুতখিনি কাম একেলগে হৈ যায় খেলিমেলি হৈ যাব ঠিক আছে ধৰি লোৱা তেও এই ধৰণৰ কামতো খেলিমেলি হ'ব পাৰে ধৰি লোৱা কেক এটা আছে কেকটো তেও ভাগৰ পিছত ডাঙৰকে দিয়া হৈছে সেই শিশুটোক বাকি তোমাৰ সৰু সৰু পিস কেবাটাও কৰা হৈছে ঠিক আছে সৰু সৰু পিস কৈ বাকি বিলাক মানুহক দি দিয়া হল ঠিক আছে তেও এই কেকৰ সাইজটো না যায় তেও যে সাইজ ডাঙৰ হৈ না যায় কিন্তু কিমান যে ভাগ হৈ গল ইস বহুত ভাগ হৈ গল সো হেতু ওপৰত তেও কি হ'ব কনসেন্ট্রেশনটো যাব তা মানে সো বহুতখিনি বস্তু একেলগে যেটা থাকিব তেও সকলো বিলাকৰ পৰা কি মানে কি হেৰি কি ইগনোৰ কৰিব ঠিক আছে ইগনোৰ আদাৰ তোমাৰ কি হ'ব অবজেক্ট ঠিক আছে বাকি বিলাক অবজেক্ট কৰিব বাকি বিলাক অবজেক্ট তুমি ইগনোৰ কৰিব যিকোনো এটা ফোকাসে কি যিকোনো এটা অবজেক্ট কথা মানে ফোকাস কৰিব পাৰিব এই সিস্টেমটো তোমাক কি বুলি কয় অকল এটা অবজেক্ট ফোকাস কৰিব পাৰিব এই সিস্টেম তোমাক কি বুলি কয় সেন্ট্রেশন বুলি কোৱা হয় কি বুলি কয় সেন্ট্রেশন বুলি কোৱা হয় ঠিক আছে সো এটো তোমাৰ আনসাৰ কি হ'ব সেন্ট্রেশন ইজ দা কারেক্ট আনসার ফর দিস কোয়েশ্চন নেক্সট ওয়ান পঢ়াইছিলে In early childhood, growth dash and thinking is dash while in middle childhood, which is that একেবাৰে সৰু অৱস্থাত গ্ৰোথটো তোমাৰ কিমান হয় বহুত লাহে গ্ৰোথ হয় স্টেডি গ্ৰোথ হয় কি হয় স্টেডি গ্ৰোথ হয় ঠিক আছে ওকে তাৰ পাহিলে তোমাৰ কি মিডল চাইল্ডহুডত তোমাৰ সামহাট ইগোসেন্ট্রিক হোৱা দেখা যায় তেও অলপ শিশুবিলাক অলপ কি অহংকাৰী হোৱা দেখা যায় ঠিক আছে এন্ড তোমাৰ গ্ৰোথ তোমাৰ কি হয় স্লো হয় আৰু তোমাৰ থিংকিং ক্যাপাসিটি কি হয় লজিক্যাল হয় থিংকিং ক্যাপাসিটি তোমাৰ কি হ'ব লজিক্যাল হ'ব সো অপশন নাম্বার 2 কারেক্ট হ'ব কোশ্চেন নাম্বার 12 কাৰণে পঢ়ুৱা আছে Which of the following is a gross motor skill মানে motor মানে আমাৰ শৰীৰৰ গোটেই বিলাক আমাৰ কি হ'ব গোটেই আমাৰ যিবিলাক নাৰ্ভ আছে সো গোটেই নাৰ্ভ বা গোটেই আমাৰ যিখিনি আমাৰ মাসল আছে সকলো বিলাক মাসল একেলগে যেতিয়া কাম কৰিব তাক গ্ৰছ মাসল বুলি কোৱা হ'ব বা গ্ৰছ মটৰ বুলি কোৱা হ'ব ঠিক আছে সো এই মানে ইয়াত অপচন দিয়া কোনটো কাম কৰিলে আমাৰ শৰীৰৰ প্ৰায় বিলাক বা বহুতখিনি মাসল বা গ্ৰুপ অফ মাসলস একেলগে একশন কৰিব লগা হয় তাৰ কাৰণে তোমাৰ কি হ'ব নিটিং নহয় সুইমিং ওকে সুইমিং তোমাৰ কি হ'ব আৰু তোমাৰ কাটিং পেপাৰ নহয় সুইমিং কৰে তোমাৰ কি হ'ব হাত ভৰি হাত তোমাৰ গোটেই এভৰি পাৰ্ট ওকে মানে প্ৰায়খিনি পাৰ্ট বা প্ৰায়খিনি মাসলে কৈ পাৰফৰ্ম কৰিব লগা হয় এইটো কাম কৰিবৰ কাৰণে সো কি হ'ব গ্ৰছ মোটৰ স্কিল আন্ডাৰ আহিব সুইমিং Next আহিছিলে physical growth and development follow dash and dash principles of development so development কাৰণে physical আৰু তোমাৰ কি হয় development কাৰণে তোমাৰ physical growth আৰু development তোমাৰ কি ধৰণে হয় চাবা so প্ৰথমে তোমাৰ কি হ'ব টপ টু ডাউন হ'ব টপ টু ডাউন কি বুলি কয় তোমাৰ টপ টু ডাউন কি মানে কি বুলি কয় cephalocaudal কি বুলি কয় cephalocaudal সৰি ইয়াক কেনেকৈ ইৰেজ কৰে এনেকৈ ওকে so কি হ'ব তোমাৰ cephalocaudal cephalocaudal মানে কি তোমাৰ টপ টু ডাউন মানে হৈ গল তোমাৰ কি বডিৰ আপাৰ পাৰ্টৰ মুভমেন্ট তোমাৰ আগত হ'ব বা বডি আপাৰ পাৰ্টৰ ডেভেলপমেন্ট পাছত হ'ব লোৱাৰ পাৰ্টৰ ডেভেলপমেন্ট তোমাৰ কি হ'ব পাছত হ'ব ঠিক আছে সো আপাৰ পাৰ্টৰ ডেভেলপমেন্ট আগত লোৱাৰ পাৰ্টৰ ডেভেলপমেন্ট পাছত তাক কি বুলি কয় টপ ডাউন বা তোমাৰ cephalocaudal বুলি কোৱা হয় আৰু তোমাৰ কি হয় তাৰ ডেভেলপমেন্ট বিলাক কি আৰু তোমাৰ কি আৰু প্ৰথমে তোমাৰ বডিৰ তোমাৰ কি ওপৰৰ পৰা তললে হয় তাৰ পৰা গোটেই বডিটো ইনাৰৰ পৰা আউটাৰ হ'ব ইনাৰৰ পৰা আউটাৰটো কি বুলি কয় প্ৰক্সিমোডিষ্টেল কি বুলি কয় প্ৰক্সিমোডিষ্টেল বুলি কয় ইনাৰ টু আউটাৰ হয় কি হ'ব ইনাৰ টু আউটাৰ হ'ব ওকে ইনাৰ টু আউটাৰ কি বুলি কয় প্ৰক্সিমোডিষ্টেল বুলি কোৱা হয় ঠিক আছে প্ৰক্সিমোডিষ্টেল সো অপচন নাম্বাৰ মই নপঢ়াৰ পৰা এই কোৱেশ্চনটো নাই আহা 14 টো মোৰ পৰা কমন নাই পৰা 16 টাৰ ভিতৰত এটা কমন নাই According to Gardner theory আপুনি পঢ়ালে তাৰমানে এইটো কমন আহিছে সো গাৰ্ডেনাৰ থিওৰি মতে কি হয় কৈছে যে
মানে এজন ফিলোসফাৰ কি হয় এজন ফিলোসফাৰ তোমাৰ কি হয় লিংগুইষ্টিক নহয় ইন্ট্ৰাপাৰ্সনেল হয় কি হয় তোমাৰ ইন্ট্ৰাপাৰ্সনেল কি হয় ইন্ট্ৰাপাৰ্সনেল স্পেচিয়েল হয় কি হয় স্পেটিয়েল আৰু কি ইন্ট্ৰাপাৰ্সনেল হোৱা দেখা যায় সো ইন্ট্ৰাপাৰ্সনেল স্পেটিয়েলৰ মিনিং মই এতিয়া নকওঁ কাৰণ আপুনি থিওৰিটো পঢ়ক গাৰ্ডেনাৰ থিওৰি বুলি মাৰি দিয়ক বা মহন্ত ছাৰ মাৰক সো গাৰ্ডেনাৰ থিওৰি আপুনি চাই লওক তাত আপুনি কি পাব এই দুটা শব্দ কি পাব মিনিং পাব ঠিক আছে এটা ওৰ্ড আপুনি কি পাব মিনিং পাব 15 লৈকে আমি আজি কৰিলো 16 পৰা নেক্সট ক্লাছত কৰিম সো এটো হোমৱৰ্কটো আপুনি এটা স্ক্ৰিনশ্বট মাৰক এই কোৱেশ্চনটো আনসাৰ মোক কমেন্টত দি ৰাখক তাৰ পৰা আমি কি 16 পৰা নেক্সট ক্লাছটো কন্টিনিউ কৰিম ঠিক আছে থ্যাংক ইউ ভেৰি মাচ আৰু যদি আপুনি কোৰ্স এতিয়ালৈকে লোৱা নাই আমাৰ এপটো ডাউনলোড কৰিব বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি আপুনি কৰিব কোৰ্সটো বাই কৰি ল'ব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ